সুপ্ৰিয় শিক্ষাৰ্থীসকল স্বাগতম জনাইছো সকলোকে কুৱেশ্যন পেপাৰ সলিউশনৰ আন এটি বিশেষ ভিডিঅ'লৈ এই ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10 ৰ হাফ ইয়াৰলি এক্সাম 2025 বৰ্ষৰ মৰিগাঁও ডিস্ট্ৰিক্টৰ আসামিছৰ প্ৰশ্নকাকতখন ইয়াত থকা 1 নম্বৰীয়া কুৱেশ্যনসমূহ লগতে ব্যাকৰণ আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাবা প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা তো প্ৰথমতে আছে সোৱা তলৰ যিকিনো 4টা প্ৰশ্নৰ সমুত্তৰ কৰিব লাগে ক নম্বৰ হৈছে নাৰায়ণ মূৰ্তি কোন নাৰায়ণ মূৰ্তি হৈছে ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক তাৰ পিছত ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ক্ৰমবৰ্ধমান শক্তি হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ দেউতাকে কোৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল কাৰণ কোৱলীৰ জ্ঞানৰ পৰিধি অসীমলৈ বিস্তাৰিত কৰাৰ বাবে দেউতাকে কোৱলীক কম্পিউটাৰ উপহাৰ দিছিল অৰুণিমাৰ ঘৰ ক'ত অৰুণিমাৰ ঘৰ হৈছে উত্তৰ প্ৰদেশত লৰ্ড কাৰ্জন কোন লৰ্ড কাৰ্জন হৈছে বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল বা ভাইসৰয় তাৰ পিছত 4টা আছে 2 নম্বৰীয়া কোৱেশ্চন এবাৰ চাই লোৱা 3 নম্বৰীয়া এটা কোৱেশ্চন আছে অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বিচিন্দ্ৰ পালে কেনেদৰে সহায় কৰিছিল অথবা এটা আছে তাৰ পিছত 5 নম্বৰীয়া কোৱেশ্চন এটা আছে ইন্টাৰনেটৰ মিঠা সুবিধাবোৰ লগতে তিতা অসুবিধাও আছে কথাহাৰৰ বক্তা কোন ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠৰ আধাৰত লিখিব লাগে তাৰ পিছত ব্যাখ্যা কৰা যিকিনো এছুৱা এবাৰ চাই লোৱা 6 নম্বৰত আছে অতি সমুত্তৰ প্ৰশ্ন মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি হেতু হৈছে নামঘোষা তাৰ পিছত মুখপাশ মানে কি মুখপাশ মানে হৈছে মায়াৰ বন্ধন তাৰ পিছত জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে জিকৰ শব্দৰ পৰা ওলাইছে ৰঘুনাথ চৌধুৰী কিয় বিসগী কবি বুলি কোৱা হয় চৰাইক বিষয়বস্তু হিচাপে লৈ কবিতা ৰচনা কৰাৰ কাৰণে ৰঘুনাথ চৌধুৰীক বিসগী কবি বুলি কোৱা হয় প্ৰশস্তি শব্দৰ অৰ্থ কি প্ৰশস্তি শব্দৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা তাৰ পিছত সমুত্তৰৰ যিকিনো 3টা প্ৰশ্ন লিখিব লাগে তলত দিয়া যিকিনো এটা কবিতাৰ মূল ভাৱ লিখিব লাগে ব্যাখ্যা কৰা দুটা আহিছে সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা অধমে জানিব তাৰ তোমাৰ মুখিমা অথবা পানী মৰে পিয়াসত অগ্নি মৰে জাৰত খুদাৰ উচুল লুকাই আছে মুমিনৰ আৰত 10 নম্বৰলৈ আগবাঢ়িছো এই ব্যাকৰণসমূহ আলোচনা কৰিম সমাৰ্থক শব্দ লিখা নয়ন মানে হৈছে নেত্ৰ বা চকু তাৰ পিছত হৈছে আকাশ হৈছে গগন তাৰ পিছত বিপৰীত শব্দ লিখিব লাগে সপোন মানে বাস্তৱ এটা আছে বৃদ্ধিৰ বিপৰীত হৈছে হ্ৰাস সন্ধি ভাঙিলে স্বাধীন সযোগ অধীন স্বাধীন নমস্কাৰ তাৰ পিছত দুটা ফুটাও দিবা তাৰ পিছত নমকাৰ অৰ্থাৎ নমস্কাৰ হৈ যাবগৈ তাৰ পিছত প্ৰত্যয় ভাঙা ফুল জুকনি ফুলনি সমাজ জুকি সামাজিক বেয়া বাক্য লিখি সমাসৰ নাম লিখিব লাগে সিংহাসন এটো হৈছে সিংহৰ চিহ্নিত বা সিংহৰ অংকিত আসনক সিংহাসন বুলি কোৱা হয় মধ্যপদলোপী কৰ্মদ্বাৰয় সমা তাৰ পিছত পদ্মনাভিজাৰ এটো হৈছে বহুব্ৰীহি সমা বা মনপুতি পঢ়িলেহে কৃতকাৰ্য হ'ব পৰা যায় এনেকে লিখিব পৰা যায় এটা শব্দত প্ৰকাশ কৰা একে মাকৰ সন্তান সখুদৰ যি আগেই হোৱা নাই যি বস্তু আগেই হোৱা নাই তাক কি বুলি কোৱা হয় অভূতপূৰ্ব তাৰ পিছত তলৰ যিকোনো প্ৰশ্নৰ উত্তৰ এটা লিখিব লাগে তাৰ পিছত ৰচনা আহিছে অসমৰ প্ৰাকৃতিক সম্পদ তাৰ পিছত ছাত্ৰৰ কৰ্তব্য বৈচিত্ৰময় অসম অসম কিশোৰী বুলি কাক জনা যায় অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায় হিংসা দে শব্দটোৰ যিকোনো 4টা যেটো নাগাৰ্জুন হৈছে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ এজন শিক্ষক প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি প্ৰিয়তমাৰ চিঠি জীৱক কোন মুনিৰ ছাত্ৰ আত্ৰয় মুনিৰ ছাত্ৰ 16 নম্বৰত আছে সমুৰ্টকা লিখা যিকোনো দুটা তাৰ পিছত উত্তৰ দিয়া পুৰণি শব্দৰ আধুনিক ৰূপ লিখিব লাগে সূত্ৰ লিখি উদাহৰণ দিয়ে সূত্ৰ লিখি অনুসৰ্গ মানে হৈছে ই এক প্ৰকাৰৰ অব্যয় যে শব্দ বিভক্তিৰ দৰে ব্যৱহৃত হৈ শব্দৰ পাছত বহে আৰু বাক্যৰ অৰ্থ প্ৰকাশ কৰে যেনে আমাৰ বাবে তাই অপেক্ষা কৰি আছে বাবেটো হৈছে অনুসৰ্গ উপসৰ্গ হৈছে অব্যয় যে শব্দাংশ বা শব্দ ধাতুৰ আগত নতুন শব্দৰ সৃষ্টি কৰে যেনেকৈ প্ৰসাৰ তাৰ পিছত তুমি যোৱাকালি কলৈ গৈছিলা তুমি কালি কলৈ গৈছিলা এটো হ'ব যথি চিহ্নত বহাব লাগে যথি চিহ্নত বহালে হ'ব ৰিনাই কলে যদু তুমি আজি স্কুল যাবানে
লাষ্টত কুৱেশ্যন মাৰ্ক হ'ব ৰিনাই ক'লে টু কমা অৰ্ধ কমা সমাৰ্থক শব্দ পুথি মানে কিতাপ স্বৰ্গ মানে সৰগ নৰ মানে মানুহ গতিকে এইখিনি আছিল কুৱেশ্যন পেপাৰটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে তাত হাফ ইয়াৰলি এক্সামৰ সকলোবিলাক ছাবজেক্টৰ MCQ সলিউশ্যনৰ ভিডিঅ' তোমালোকে পাই যাবা আশা কৰোঁ আৰু হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে জইন হৈ ল'বা আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ